মৰিগাঁও জিলাৰ দক্ষ শিক্ষা বিষয়া তথা বিদ্যালয়সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়ালৈ ডক্টৰেট ডিগ্ৰী প্ৰদান। ডক্টৰ অপূৰ্ব ঠাকুৰীয়াক মৰিগাঁৱৰ সহস্ৰাধিক লোকে বিশেষ অভিনন্দন আৰু শুভকামনা জনোৱাত উৎফুল্লিত হৈ পৰিছে। মৰিগাঁৱৰ এজন শিক্ষা বিষয়া যিজন শিক্ষা বিষয়াই সততা আৰু নিষ্ঠাৰে নিজৰ কৰ্তব্য পালন কৰাৰ সমান্তৰালভাৱে কঢ়িয়াই আনিছে এক সীমাহীন প্ৰাপ্তি আৰু গৌৰৱৰ বৰ্তা। হয়, ঠিকেই শুনিছে। মৰিগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়াই দ্য ইমপ্লিকেশ্যন অৱ দ্য COVID-19 পেণ্ডামিক অন প্ৰি স্কুল এডুকেশ্যন এ ষ্টাডি ইন কামৰূপ ডিষ্ট্ৰিক্ট অফ আছাম শীৰ্ষক বিষয়ৰ ওপৰত কৰা গৱেষণাৰ বাবে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পৰা 6 নৱেম্বৰ বৃহস্পতিবাৰে ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে। ডক্টৰ ঠাকুৰীয়াৰ এই বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ডক্টৰ ৰীতামণি বৰদলৈৰ তত্ত্বাৱধানত এই গৱেষণা সম্পন্ন কৰিছিল। উক্ত বিষয়ত ডক্টৰ ঠাকুৰীয়াই কেইবাখনো গৱেষণা পত্ৰ জাৰ্নালত প্ৰকাশ পাইছে। ডক্টৰ ঠাকুৰীয়া হৈছে কামৰূপ জিলাৰ নগৰবেৰাৰ স্বৰ্গীয় দীনবন্ধু ঠাকুৰীয়া আৰু ননী ঠাকুৰীয়াৰ একমাত্ৰ সুযোগ্য পুত্ৰ। আনফালে অৰুণা ঠাকুৰীয়া আৰু বিমলা ঠাকুৰীয়াৰ ভতিজা, চয়নিকা দেৱীৰ স্বামী আৰু যুগন্তৰ কাশ্যপ ঠাকুৰীয়াৰ পিতৃ। উল্লেখ্য যে কোভিডকালীন সময়ত প্ৰাক প্ৰাথমিক শিক্ষা ব্যৱস্থাক লৈ কৰা ডক্টৰ ঠাকুৰীয়াৰ এই গৱেষণাই শৈক্ষিক ক্ষেত্ৰখনলৈ এক গুৰুত্বপূৰ্ণ অৰিহণা আগবঢ়াই অনা পৰিলক্ষিত হয়। ডক্টৰ ঠাকুৰীয়াই গৃহ জিলা কামৰূপ আৰু কৰ্তব্যৰত জিলা মৰিগাঁৱৰ বিষয়ে সংবাদ মাধ্যমৰ আগত কি ক'লে শুনক। ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। আৰু এই যি প্ৰাপ্তি এইখিনি মই মোৰ স্বৰ্গীয় পিতৃৰ শ্ৰীচৰণত অৰ্পণ কৰিব বিচাৰিছোঁ। দেউতাৰ খুব হেঁপাহ আছিলে, কিন্তু দেউতাক আমি আচলতে হেৰুৱালোঁ খুব। সেই হেঁপাহটো দেউতাৰ আচলতে সম্পূৰ্ণকৈ নহ'ল। যেতিয়া মই থিচিছখন ছাবমিট কৰিছিলোঁ সেই দিনটো দেউতা আছিলে। আজি ডিগ্ৰীটো পোৱাৰ সময়ত দেউতাক নাপালোঁ, কিন্তু খুব মনত পৰিছে আৰু তেওঁলৈ অৰ্পণ কৰিছোঁ। মোৰ কাৰণে এইটো এটা খুব প্ৰত্যাহ্বানমূলক কাম আছিলে। মনত এটা দুৰ্বাৰ হেঁপাহ আছিলে। আচলতে এই জাৰ্ণিটো মোৰ আজিৰ নহয়, বহু বছৰ আগতে মোৰ এটা জাৰ্ণি আৰম্ভ হৈছিলে। মই যেতিয়া MPhil কৰিছিলোঁ, তাৰপিছতে মই PhDৰ কাৰণে গুৱাহাটী ইউনিভাৰ্চিটিত মই কাম আৰম্ভ কৰিছিলোঁ। তেতিয়া মই ছায়েন্সৰ ষ্টুডেণ্ট আছিলোঁ, কিন্তু ঘটনাক্ৰমে মই শিক্ষা বিভাগলৈ গ'লোঁ আৰু যিহেতুকে মই লেবৰেটৰী কাম কৰিব নোৱাৰা হ'লোঁ, মই আৰ্টছৰ মই MA ডিগ্ৰী সেইধৰণে মই আগবাঢ়িলোঁ। MA কৰা হ'ল আৰু PG ডিপা নিউ দিল্লীৰ নিপাৰ পৰা মই PG ডিপা কৰিলোঁ। আৰু সেই সূত্ৰে মই এডুকেশ্যন বিষয়টোলৈ এডুকেশ্যনতে মোৰ PhD কৰাৰ যিটো হেঁপাহ আছিল সেইটো আকৌ আৰম্ভ কৰিলোঁ। আৰু সৌভাগ্যক্ৰমে মই কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটিত তাত পৰীক্ষা দিলোঁ, পাছ কৰিলোঁ। আৰু ভাল লগা কথাটো হ'ল যে সেই সময়ত কৰ্তৃপক্ষই মোক অনুমতিও প্ৰদান কৰিলে আৰু সেইধৰণে জাৰ্ণিটো আৰম্ভ হ'ল। মই প্ৰাক প্ৰাথমিক শিক্ষা মোৰ এটা প্ৰিয় বিষয় আৰু সেই বিষয়টোক লৈকে মই আগবাঢ়িলোঁ। কিন্তু কোভিডকালীন সময়ত এটা প্ৰত্যাহ্বান আহিলে। মোৰ কামখিনি কিছু এটা মানে প্ৰত্যাহ্বান আহি গ'ল আৰু আমি সকলোৱে জানো যে সেই সময়ত বিশেষকৈ আমি বিভিন্ন ক্ষেত্ৰত জড়িত হ'ব লগা হৈছিলে। তথাপি মোৰ কাৰণে এটা ভাল কথা আছিল যে সেই সময়ত মই পঢ়িবলৈ অলপ সময় পালোঁ আৰু সেই সূত্ৰে মই কিছু আগবাঢ়িলোঁ। আৰু তাৰপিছত মই কোভিডক সম্পৰ্কিত কৰি মোৰ প্ৰি প্ৰাইমাৰী বা প্ৰি স্কুল এডুকেশ্যনৰ যিটো বিষয় আছিলে, প্ৰাক প্ৰাথমিক শিক্ষাৰ যিটো বিষয়, সেইটোক মই অকণমান বিষয়টো সলনি কৰি ল'লোঁ আৰু সেইটো আমাৰ কৰ্তৃপক্ষই অনুমতি প্ৰদান কৰিলে। আৰু মোৰ বিষয়টো আছিলে ইমপ্লিকেশ্যন অফ COVID-19 পেণ্ডেমিক অন প্ৰি স্কুল এডুকেশ্যন এ ষ্টাডি ইন কামৰূপ ডিষ্ট্ৰিক্ট অফ আছাম। আৰু যিহেতুকে কৰ্মসূত্ৰে মই তেতিয়া কামৰূপ জিলাত আছিলোঁ, মই তাত সেই ক্ষেত্ৰখনকে বাছি ল'লোঁ। তাত মই যি আমাৰ গভৰ্ণমেণ্ট স্কুল আছে, প্ৰাইভেট স্কুল আছে, অংগনবাদী চেণ্টাৰ আছে, য'ত প্ৰি প্ৰাইমাৰী এডুকেশ্যন আছে, তাৰ পৰা মোৰ ডাটা সংগ্ৰহ কৰিলোঁ। ছেকেণ্ডেৰী ডাটা মই বহুখিনি বেলেগ বেলেগ লাইব্ৰেৰীত গৈ কালেক্ট কৰিলোঁ। আৰু মোৰ ভাল লগা কথাটো এইটোৱে যে যিহেতুকে প্ৰিয় বিষয় আছিলে, মই কিছু কিতাপ আগতেও মোৰ সংগ্ৰহ হৈ আছিলে আৰু মোক কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ শিক্ষাগুৰুসকলে যথেষ্ট সহায় কৰিলে আৰু মোৰ বিভিন্ন সুধি-বিন্দুৱে মোক বিভিন্ন অভিজ্ঞ ব্যক্তিয়ে মোক বহুত সহায় কৰিলে আৰু সকলোৰে আশীৰ্বাদত, সকলোৰে সহযোগিতাত, সকলোৰে
শুভেচ্ছাত আৰু বিশেষকৈ মই পৰম পিতা ঈশ্বৰৰ কথা ক'ম যে তেখেতৰ কৰোণাৰ কাৰণে আজি সম্ভৱ হ'ল বুলি মই ভাবোঁ আৰু ফাইনেলি আপোনালোক সকলোৰে শুভেচ্ছাৰে যোৱা 6 তাৰিখে আচলতে 6 তাৰিখে মোৰ ভাইভা হৈ গৈছিলে আৰু যেতুকে 1 তাৰিখে তেওঁলোকে নটিফিকেশ্যন উলিয়াই ইউনিভাৰ্চিটিৰ পৰা যোৱা 1 তাৰিখে মোৰ নটিফিকেশ্যন ওলালে আৰু আপোনালোকৰ সন্মুখত সেইখিনি পাবলৈ বা প্ৰাপ্তি হ'ল বুলি মই ভাবোঁ যে মোৰ কাৰণে এটা ডাঙৰ জাৰ্নি আছিলে দীঘলীয়া জাৰ্নি আছিলে প্ৰত্যাহ্বানমূলক জাৰ্নি আছিলে কিন্তু ভাল লগা কথাটো হ'ল যে মই যেটো হেপা আছিলে এটো মৰি যাবলৈ দিয়া নাছিলো মাজে মাজে এনেকুৱা লাগিছিলে যে এটো হয়তো মোৰ কাৰণে নহব কেতিয়াবা মই ৰাতি 2 বজাত 3 বজাত যেতিয়া হাৰে থাকো মই অকলে নিজকে কওঁ যে এটো মোৰ কাৰণে সম্ভৱ নহব নোৱাৰিম কাৰণ মোৰ ক্ষেত্ৰখনত মই সদায় ব্যস্ত হৈ থাকিব লাগে কিন্তু ইফালে মোৰ পঢ়াৰ দুৰ্বাৰ হেপা গতিকে দুইটাৰ মাজত এটা সংঘাত এটা নোহাটো নহয় আহিছিলে কিন্তু ফাইনেলি হেপাহে জিকিলে বুলি ক'ব লাগিব আৰু তেনে ধৰণে এটা সম্ভৱ হ'ল মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল Mobile Plus Physiotherapy Wellness and Rehabilitation Center দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে ভিআইপি চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱীনাথৰ তত্ত্বাৱধানত চলি আছে এই ফিজিঅথেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅথেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ আমাৰ ভিআইপি চকৰ ঠিকনাটো হ'ল ভিআইপি চক নিয়াৰ ভিআইপি বাছ ষ্টপ বৰঝাৰ গুৱাহাটী আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅথেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12 আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696